মৰিগাঁও নগৰত তিৱা সাহিত্য পৰিষদৰ বৃহৎ আঁচনি আধাৰশিলা স্থাপন কৰিলে মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। মৰিগাঁও চহৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে সোমবাৰে তিৱা সাহিত্য পৰিষদে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। পৰিষদৰ আবণ্টিত পুঁজিৰে মৰিগাঁও পৌৰ এলেকাৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ স্থানত সোমবাৰে উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰা হয়। মৰিগাঁও চহৰৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ উত্তৰণৰ বাবে আগবাঢ়ি আহিছে তিৱা সাহিত্য পৰিষদ। সোমবাৰে মৰিগাঁও চহৰৰ তিনিটাকৈ নিৰ্দিষ্ট স্থানত নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। পৰিষদৰ বিশেষ পুঁজিৰে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱন কাৰ্যালয়, প্ৰখ্যাত সাহিত্যিক অনুষ্ঠান পৰাগ নিকেতনৰ কাৰ্যালয় আৰু ঐতিহাসিক মৰিহীৰা গাঁও বৰ নামঘৰত এই নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হয়। এই আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ সৈতে সংগ দিয়ে মৰিগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰবীণ মেধি আৰু তিৱা সাহিত্য পৰিষদৰ মনোনীত সদস্য অজিত ডেকাই। তিৱা সাহিত্য পৰিষদৰ 25-26 বৰ্ষৰ আবণ্টিত পুঁজিৰে আজি মৰিগাঁও শ্বহীদ ভৱনৰ যি বাউণ্ডাৰী ৱাল, এই বাউণ্ডাৰী ৱালৰ আধাৰশিলা স্থাপন কৰিলোঁ। তাৰ নিচেই কাষতে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰয়াত পৰাগ দাস মেমৰিয়েল যি পুথিভঁৰাল, এই পুথিভঁৰালো আধাৰশিলা স্থাপন কৰিলোঁ। মোৰ সৈতে আধাৰশিলা স্থাপনৰ অনুষ্ঠানত যিসকল বিশিষ্ট ব্যক্তি আছে আপোনালোকে প্ৰত্যক্ষ কৰিছে। সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি অজিত শৰ্মা ডাঙৰীয়াও আছে, ববুমণি গোস্বামী, বিঞ্চি শৰ্মাকে আদি কৰি আমাৰ জিতুমণি নাথ আৰু অজিত ডেকা আমাৰ মনোনীত সদস্য সকলোৱে মোক সহযোগিতা আগবঢ়াইছে। গতিকে আজি শুভক্ষণত মই সঁচাকৈ নিজকে ধন্য মানিছোঁ যে যিসকল ব্যক্তি মহান প্ৰচেষ্টা আৰু ত্যাগৰ বলত অসমত স্বাধীনতা আন্দোলন আৰম্ভ হৈছিলে, বিশেষকৈ আমাৰ শ্বহীদ ভৱনৰ এই বাউণ্ডাৰী ৱালৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানটো উদ্বোধন আমাৰ আধাৰশিলা কৰি মই সঁচাকৈ ধন্য মানিছোঁ। কাৰণ সেইসকল শ্বহীদৰ বহু প্ৰচেষ্টা আৰু ত্যাগৰ বলত আমি সেই সময়ত যি আন্দোলন গঢ় দিবৰ কাৰণে সক্ষম হৈছিলোঁ, সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত আমাৰ অসমত এক সুন্দৰ বাতাবৰণ সৃষ্টি হৈছিল। আৰু পৰাগ দাস ডাঙৰীয়াও তেখেতৰ লিখনিৰ জৰিয়তে, তেখেতৰ যি বলিষ্ঠ লিখনি, সেই লিখনিৰ জৰিয়তে সমগ্ৰ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আদি কৰি বিভিন্ন বৌদ্ধিক মহলে তেখেতক স্মৰণ কৰিবৰ কাৰণে প্ৰয়াস কৰিব এতিয়াও। গতিকে আজিৰ এই শুভক্ষণত পৰাগ দাস ডাঙৰীয়াৰ যি মেমৰিয়েল পুথিভঁৰাল ইয়াতে আধাৰশিলা স্থাপনৰ অনুষ্ঠানত মই নিজেই সংগী হিচাপে থাকিবলৈ পাই মই ধন্য মানিছোঁ। গতিকে আহি থকা দিনবিলাকতো আমাৰ যাত্ৰাপথত যিবিলাক আমি দেখিবলৈ পাওঁ, যিবিলাক আধৰুৱা অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠানকে হওক বা সাংস্কৃতিক অনুষ্ঠানেই হওক বা পুথিভঁৰালেই হওক, এই অনুষ্ঠানবিলাক গঢ় দিবৰ কাৰণে তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আমি চেষ্টা অব্যাহত ৰাখিম। আজি মানিপুৰ সমষ্টিত আধাৰশিলা আছিলে। মানিপুৰ সমষ্টিত আধাৰশিলা যদিও আছে, মই যাব পৰা নাই। গতিকে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী, জলসম্পদ মন্ত্ৰী পিয়ে আমাৰ অপূৰ্ব ডেকা ডাঙৰীয়াক মই দায়িত্ব দিছোঁ। অপূৰ্ব ডেকা ডাঙৰীয়াও আহি আজি মানিপুৰ সমষ্টিত আধাৰশিলাবিলাক ইতিমধ্যে আৰম্ভ কৰি ফুৰিছে। গতিকে ইয়াতেই অফিচিয়েল কাম আৰু এইখিনি কাম থকাৰ কাৰণে মই তালৈ যাব নোৱাৰিলোঁ। গতিকে এনেধৰণে আমাৰ বিভিন্ন সমষ্টিত আমাৰ আধাৰশিলা অনুষ্ঠানবিলাক শুভাৰম্ভ হৈছে আৰু আধাৰশিলা অনুষ্ঠান শুভাৰম্ভ হোৱাৰ পিছদিনাৰ পৰাই আমাৰ কাম কাজবিলাক সুচাৰুৰূপে সম্পাদন হয়। পৰিষদৰ এই পদক্ষেপে মৰিগাঁও নগৰ শৈক্ষিক আৰু ধৰ্মীয় পৰিৱেশ অধিক সুশোভিত তথা প্ৰাণৱন্ত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উন্নয়নৰ এই ধাৰাবাহিকতা আগলৈও অব্যাহত থাকিব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী।